ডিব্ৰুগড় জিলাৰ ঔফুলীয়া জামাতৰ পৰা আপোনালোকে বিভিন্ন ঠাইৰ আলহীক লগত লৈ পেলাই আপোনালোকৰ জামাতো হৈ এজন বাচ্চা লগত লৈ পেলাই আমাৰ হাতেখাতি জামাতৰ মমতাজ হুছেইনৰ ঘৰত কিহৰ কাৰণে উপস্থিত হ'ল তাকে আমাক অৱগত কৰিবলৈ মই তামোলৰ পাণ আগবঢ়াই আমাক জনাবলৈ অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম জামাত সাহেবান, যেহেতু আপোনালোকৰ হাপেখাতিৰ মমতাজ হুছেইনৰ প্ৰথমা কন্যাৰ লগত আমাৰ ঔফুলীয়াৰ নিবাসী মৰহুম নুৰ আলী চাহাবৰ দ্বিতীয় পুত্ৰ ৰহমান আলীৰ নিকাহৰ বাবে আজিৰ দিনটো ধাৰ্য কৰা হৈছিলে। সেই উদ্দেশ্যলৈ আমি আজি আহি ঔফুলীয়াৰ পৰা আপোনালোকৰ সমাজত উপস্থিত হৈছোঁ আৰু কথাখিনি আগবঢ়াই নিবলৈ আমি আমাৰ তৰফৰ পৰা তামোলৰ বঁটাখন আগবঢ়াই দিছোঁ। বাকী কথাখিনি আমাৰ আগতীয়াকৈ চব হৈ আছে, গতিকে আমি অন্য কথা পাতিব নালাগে। যিহেতু মোহৰ চোৱা আমাৰ সম্পূৰ্ণ ধাৰ্য হৈ আছিলে ফাটিলি মোহৰ, আৰু আজিৰ যিটো তাৰিখত সেইখিনি উল্লেখ নকৰিলেও হ'ব। আজিৰ তাৰিখত যিটো এমাউণ্ট হয় তাৰ ভিতৰত এখেতলোকে 25,000 টকাৰ এটা সোণৰ অলংকাৰ বকচিচ হিচাপে ছোৱালীজনীক দিব, আৰু বাকী যিখিনি থাকিব সেইখিনি দেন হৈ থাকিব। সেইটোৱে আৰু এতিয়া কথা হ'লগৈ ছোৱালীৰ ফালৰ পৰা এজন সাক্ষী আৰু এজন উকিল আৰু ল'ৰাৰ ফালৰ পৰা এজন সাক্ষী ধাৰ্য কৰক। উকিল আমাৰ ভাইটিকে দিছোঁ। উকিল কোন হ'ব সেইটাই চাব, আৰু সাক্ষী আপোন।